মন্ত্ৰী বিধায়কক লৈ খঙত গৰজি উঠিল অসমৰ সাৰ্থক জুবিন গাৰ্গ। মাজুলীত সংগীতানুষ্ঠানৰ মাজতেই মন্ত্ৰী বিধায়কক লৈ বিশেষ মন্তব্য আগবঢ়ালে অসমৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গে। তেওঁ মাজুলীবাসীক উদ্দেশ্যি কয় যে ভোটৰ সময়তহে মন্ত্ৰী বিধায়ক ৰাইজৰ ওচৰলৈ আহে। বিমল বৰা নামতহে সাংস্কৃতিক মন্ত্ৰী, কামত একো নাই। মাজুলীত এটা চিনেমা হলক লৈ এই মন্তব্য আগবঢ়ালে সাৰ্থক জুবিন গাৰ্গে। লগতে তেওঁ জনায় যে মোক এবিঘা মাটি দিলেই মই মাজুলীত চিনেমা হল বনাই দিম। ধৰক আকৌ MLA মিনিষ্টাৰ যোন আছে, ভোটৰ সময়ত ঠিকে আহে হয়নে? আচল কামবোৰটো নকৰে। আপোনালোকে ধৰক বিমল বৰাক ধৰক কালচাৰেল মিনিষ্টাৰ, নামটোহে কালচাৰেল মিনিষ্টাৰ, কালচাৰ কৰে জানো? নকৰে। হা মোৰ ইমান পইচা নাই বাবা, মই মানুহৰ বেমাৰত পইচা দিওঁতে মোৰ আধা পইচা গুচি যায়। কৰি দিব পাৰে, একো নাই। মোক যদি মাতি দিয়ে মই কৰি দিম, একো নাই। এক বিঘা মাটি দিলে হ'ল, চিনেমা হল বনাই দিম। গভৰ্ণমেণ্টে বনাব নোৱাৰিলে মই বনাই দিম, একো ডাঙৰ কথা নহয়। বহুত চিনেমা হল খোলাই দিলোঁ, বহুত চিনেমা হল বনোৱালোঁ। এতিয়া এটা চেপনতো এটা হৈ আছে নতুন চিনেমা হল, সেইটোতে মই লাগি আছোঁ। মোৰ নহয় দেই, মোৰ নিজৰ নহয়, বেলেগে কৰি আছে, মই হেল্প কৰিছোঁ। মই হেল্প কৰি দিব পাৰোঁ। চব কোনোবা যদি আগবাঢ়ি আহে উই কেন হেল্প। আমি চব আছোঁ, গোটেই টিম আছে, গোটেই এডাল মস্ত টিম এডাল আছে আমাৰ, প্ৰায় 200 মানুহৰ এটা টিম। হা মাটি 1 বিঘা দিয়ক, চিনেমা হল বনাই দিম।